বিজেপিৰ কোন বিধায়কৰ কৰ্তন হ'ব টিকট কোন নতুন মুখে লাভ কৰিব প্ৰাৰ্থিত্ব মুখ্যমন্ত্ৰীয়ে কৈলে ডাঙৰ ঘোষণা বিজেপিৰ কোন বিধায়কৰ কৰ্তন হ'ব টিকট কোন নতুন মুখে লাভ কৰিব প্ৰাৰ্থিত্ব ২৬ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰচিছে ব্লুপ্ৰিণ্ট ২৬ত বহু বিধায়কে হেৰুৱাব টিকট দেখিবলৈ পাব কেইবাখনো নতুন মুখ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নাইকিয়া হ'ল বহু সমষ্টি গতিকে কৰ্তন হ'ব পাৰে বহু বিধায়কৰ টিকট সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নাইকিয়া হ'ল বহু সমষ্টি 15 আগষ্টৰ পিছতহে বিজেপিয়ে থিৰাং কৰিব সিদ্ধান্ত সমষ্টিত আঁচনি কিদৰে ৰূপায়ণ কৰিছে সেয়াও হ'ব লক্ষণীয় বিজেপিৰ টিকট কোনে লাভ কৰিব চৰকাৰী আঁচনিৰ ওপৰতহে নিৰ্ভৰ কৰিব আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰিব জংগী আন্দোলন এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ উচ্ছেদ কোনো পদে মানি নলয় মুছলমানে চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰিব জংগী আন্দোলন উচ্ছেদ কোনো পদে মানি নলয় মুছলমানে গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ হৈছে অসমত ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক চৰকাৰে বিজেপি চৰকাৰে মিয়াৰ নামত কৰি থকা ৰাজনীতি বন্ধ কৰক উচ্ছেদ পৰিয়ালক পট্টাভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এই প্ৰতিবাদ উচ্ছেদৰ পুনৰ সংস্থাপনৰ দাবীত এই বিশাল প্ৰতিবাদ মিয়া পৰিষদৰ প্ৰতিবাদত কঁপি উঠিল ৰাজ্য উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী সমদল ৫ সহস্ৰাধিক লোকে উত্তাল কৰিলে মৈৰাবাৰীৰ আকাশ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ খিলঞ্জীয়াই এতিয়া উত্তৰ দিয়াৰ সময় উচ্ছেদৰ বিৰুদ্ধে ফেচবুকত নহয় ৰাজপথত নামক খিলঞ্জীয়া ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোকলৈ শৃংখল চলিহাৰ আহ্বান খিলঞ্জীয়াই এতিয়া উত্তৰ দিয়াৰ সময় অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহ'লে জাতি নাবাচে ৰাজ্যৰ অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানক লৈ শৃংখল চলিহাৰ ডাঙৰ মন্তব্য উৰিয়াম ঘাটত ৫০০ ঘৰ মানুহে ৫,০০০ বিঘা ভূমি বেদখল কৰিব নোৱাৰিব উচ্ছেদ চলাবলৈ যোৱা অসম আৰক্ষীক আক্ৰমণ কৰিছে বাংলাদেশী মূলৰ মানুহে অসম আৰক্ষীৰ গাত হাত দিয়াৰ পিছত বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰিলে প্ৰথম যুদ্ধ ঘোষণা কৰিছে বাংলাদেশীয়ে অসমৰ সমূহ খিলঞ্জীয়া লোকক একত্ৰিত হ'বলৈ আমি আহ্বান জনাইছোঁ কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰক্ষীৰ ওপৰত কৰা বাংলাদেশীৰ প্ৰতিটো আক্ৰমণৰ বিচাৰ হ'ব ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোক লৈ শৃংখল চলিহাৰ এই বিশেষ আহ্বান আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত বুলডোজাৰ চলাবলৈ সাজু হৈছে চৰকাৰ খিলঞ্জীয়াৰ অৰ্থনীতি দখল কৰা উচ্ছেদৰ মাজত হাহাকাৰ উজনি অসমত বুলডোজাৰ চলাবলৈ সাজু হৈছে চৰকাৰ খিলঞ্জীয়াৰ অৰ্থনীতি দখল কৰা উচ্ছেদৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে উৰিয়াম ঘাটৰ বেদখলকাৰীৰ মাজত আতংক ঘৰ আৰু তামোলৰ বাৰী এৰি গাড়ীয়ে গাড়ীয়ে পলাইছে বেদখলকাৰী টালিটপলা বান্ধি উৰিয়াম ঘাট এৰিছে বেদখলকাৰীয়ে গাড়ীয়ে গাড়ীয়ে উভতি গৈছে বেদখলকাৰী একজন বেদখলকাৰীয়ে দখল কৰি আছিল ৫০০তকৈ অধিক বিঘা ভূমি বুলডোজাৰৰ কোপ পৰাৰ পূৰ্বে এৰিছে ঘৰ বাৰী আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ গোটৰ মহিলালৈ আহিছে ভাল খবৰ শীঘ্ৰেই লাভ কৰিব ১০,০০০ টকা আপুনি কোন সমষ্টিৰ বাসিন্দা জনাওক কমেণ্ট বক্সত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে আহিছে ভাল খবৰ শীঘ্ৰেই লাভ কৰিব ১০,০০০ টকা আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ ১০,০০০ টকা আগষ্ট মাহত ৫টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব ১০,০০০ টকা প্ৰকাশ পালে সমষ্টি ভিত্তিত ধন বিতৰণৰ দিন আগষ্ট মাহত নলবাৰী জাগিৰোড পাথাৰকান্দি লগতে মাৰ্গেৰিটা ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব ১০,০০০ টকা সমষ্টি ভিত্তিত ধন বিতৰণৰ দিন ঘোষণা চৰকাৰৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে আহিছে ভাল খবৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অভিজ্ঞ শিক্ষক নাথাকিলে কলেজলৈ নাহে শিক্ষাৰ্থী এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ অৱসৰপ্ৰাপ্ত শিক্ষকক কলেজত নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা অভিজ্ঞ শিক্ষক নাথাকিলে কলেজলৈ নাহে শিক্ষাৰ্থী
সেয়ে নতুন প্ৰবক্তাৰ লগতে অৱসৰপ্ৰাপ্ত প্ৰবক্তাক নিযুক্তিৰ বিবেচনা কৰা হৈছে। আমি বনোৱা 4খন মডেল কলেজত শিক্ষাৰ্থী নাই, অভিজ্ঞ মানুহ নাই বাবে কলেজলৈ অহা নাই বুলি কৈছে শিক্ষাৰ্থীয়ে। কলেজত কেৱল নতুন শিক্ষাৰ্থীক নিযুক্তি দিলে অভিজ্ঞ মানুহ নাথাকিবই, কেৱল নতুনসকল থাকিলে কলেজ নাথাকিব। মডেল কলেজত অৱসৰপ্ৰাপ্ত প্ৰবক্তাৰ বাবে বিজ্ঞাপন প্ৰকাশক লৈ সৃষ্টি হৈছিল বিতৰ্ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে প্ৰতিক্ৰিয়া, অভিজ্ঞ শিক্ষক নাথাকিলে কলেজলৈ নাহে শিক্ষাৰ্থী।